পদপথৰ পৃথিৱী কিহৰ সমাপ্তি কিহৰ আৰম্ভণি ভোগ সৰ্বস্ব সমাজৰ সভ্যতা নামৰ শব্দটোৰে যেন নিৰ্লজ্জ প্ৰতিশ্ৰুতি বয়া লাগলে কি হ'ব মাটি সম্পত্তি কাৰণ বয়া লাগছি এতিয়া মোৰ উপায় নাই ঘৰতো অপাঘাতে মৰি শত আশা ক্ষত বিক্ষত সময়ৰ অভিজ্ঞতা যাৰে পৰিণতিত দুখৰ বোজাৰে কোঙা এইগৰাকী বৃদ্ধাই কৈ উঠিছে মোৰ আৰু জীয়াই থাকিবলৈ ইচ্ছা নাই জীৱনে সঁচাকৈ আমুৱাইছে মোৰ থাকিব ইচ্ছা নাই আৰু নিশাৰ গুৱাহাটী ৰঙীন পোহৰৰ জিলিঙনিৰ মাজতো মহানগৰীৰ মাজতেই এয়া অন্য এখন পৃথিৱী এন্ধাৰৰ পৃথিৱী সূৰ্যোদয় হলেও পোহৰ হৈ নুঠা এয়া এন্ধাৰ পদপথৰ পৃথিৱী যিখন পৃথিৱীৰ কেতবোৰ বিক্ষিপ্ত কাহিনী মহানগৰীত খবৰৰ পাছত দৌৰা সাংবাদিকৰ কেমেৰাত হৈ ৰৈছিল বন্দী চিৰিয়াখানাৰ সন্মুখৰ বাছ আস্থানত নিশাৰ অন্ধকাৰত অসহায় হৈ ৰৈ আছিল এইগৰাকী বৃদ্ধা নাম প্ৰবৃতি দাস লগত আছে 6 আৰু 9 বছৰীয়া 2 কণমানি নাতি নাতিনীও অসহায় নিৰাশ্ৰয় অৱস্থাত এইদৰে তেওঁলোকক দেখি ৰৈ যোৱা সাংবাদিকৰ প্ৰশ্নত বৃদ্ধাগৰাকীৰ যি উত্তৰ সেয়া একোজন ব্যক্তি কিংবা একোটা পৰিয়ালৰ নহয় সেয়া যেন এই সময়ৰ এই সমাজৰ এক দুঃসহ বাস্তৱ মই ভৰিতে কিয় কৈছোঁ মই নাযাওঁ কাজিয়া লাগিব কাজিয়াটো লাগবে আজি বহুত দিনৰ পৰা কাজিয়া লাগি আছে সেই গতিকে মই আজি আপোনালোকৰ ওচৰত ক্ষমা কৰিছোঁ 4 বছৰ মায়াক গুচি যাব আমি 1 বছৰ থাকি হেৰি ডাঙৰ হৈ গ'লোঁ এতিয়া মই নাযাওঁ দেখা পাই সান্দহও নাযাওঁ গতিকে বোলে ইয়াতে থাকোঁ থাকিবলৈ ৰাতিপুৱা যি হৈছে হ'ব কাজিয়া লাগিব দুভাগৰে ৰাতি কাজিয়া লাগিল এটাও দুভাগৰ কাজিয়া লাগি বস্তুখিনি গোটেই লৈ দিলাম এতিয়া ষ্টাফ চেয়াৰ মুঠৰ চব বস্তু লৈ দিছে এতিয়া উপায় নাই নহয় গতিকে মনৰ দুখতে সোমাই আছোঁ বোৱাৰী পলাই গৈছে সন্তান পৰিয়াল সকলো এৰি পুত্ৰ সুৰা পাই নিতৌ খাই কাজিয়াৰে অতিষ্ঠ কৰি তোলা পুত্ৰই মদৰ নিচাত ভাগি পেলালে বৃদ্ধাগৰাকীৰ জীৱিকাৰ একমাত্ৰ সমল পদপথৰ সৰু দোকানখনো পুত্ৰৰ অত্যাচাৰৰ বাবে ঘৰ এৰি এতিয়া প্ৰবৃতি দাসে আশ্ৰয় লৈছে বাছ আস্থানটোতে পিতৃৰ সৈতে থাকিব নিবিচৰা কণমানি নাতি নাতিনী দুটিও এইদৰে আইতাকৰ সৈতে পাৰ কৰিছে ঠিকনাহীন সময় নাই নিৰাপত্তা নাই আশ্ৰয় নিশাৰ অন্ধকাৰখিনিৰ দৰেই অন্ধকাৰ হৈ উঠা জীৱনটোৰ সামান্যতম সকাহ হলেও বিচাৰি প্ৰবৃতি দাসৰ এতিয়া আহ্বান কোনো বৃদ্ধাশ্ৰমে দিয়ক এওঁক জীৱনৰ এক ঠিকনা কোনোৱে শিশু দুটিৰো দায়িত্ব লৈ দিয়ক নিৰাপত্তা কাজিয়াখন লগাব লগতে সিও কাজিয়াখন কৰে মাৰ পিছ লাগিলে সেইটো মদ খোৱা মানুহ নাজানে দুভাগে মদ খায় কথা আৰু মোৰ নাতি এতিয়াও থাকক আশ্ৰমত ভাল হওক ভাল হ'ব বিচাৰোঁ মই ঘৰত পঢ়া মানুহ কোনো নাই আশ্ৰমত চবে চলিতেও ভাল হ'ব মোৰো নাওটো থাকিব জীৱনৰ ভাটিবেলাত দুখ বেদনা দুৰ্ভাগ্যৰ বোজাৰে ক্লান্ত হৈ কিঞ্চিত নিৰাপত্তা সামান্য প্ৰয়োজনখিনি পূৰণৰ অৰ্থে পদপথত একেই সংগ্ৰাম এয়া পূৰ্ণিমা ৰাভাৰো জীৱনৰ কঠোৰতাৰ সৈতে যুঁজি এতিয়া যেন এওঁলোকে এৰি দিছে সকলো আশা সকলো হেঁপাহ অনাহাৰ অনিদ্ৰা অনিশ্চয়তাৰে দিন কটোৱা প্ৰবৃতি দাস পূৰ্ণিমা ৰাভাৰ কথাৰে এয়া এই সময়ৰ আমাৰ সমাজখনৰ আমাৰ মাজৰে নিষ্ঠুৰ মানসিকতাৰ কিছু বিক্ষিপ্ত ছবি ইয়াৰ সমাধান কি উত্তৰ ধূসৰ যদিও আশা এটাই মানৱীয়তাৰ দায়বদ্ধতাৰে পোহৰ হ'ব এই পদপথৰ পৃথিৱী এন্ধাৰৰ বিপৰীতে জ্যোতিৰ ঠিকনাৰে উজ্বলিব জীৱনৰ কাহিনী ভিডিঅ' জাৰ্নেলিষ্ট দিব্য বনিয়াৰ সৈতে প্ৰবাল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত